এটা সময়ত মোদীৰ ঢৌ আছিলে এতিয়া ৰাহুল গান্ধীৰ ঢৌ এই কাৰণে ৰাহুল গান্ধীৰ ঢৌ বুলি কৈছো কাৰণ ইতিমধ্যে আপোনালোকে এটা দৃশ্য দেখিলে আপুনি আচৰিত হ'ব কেনেকৈ ইমান জনপ্ৰিয়তা বাহিল ৰাহুল গান্ধীৰ কাৰণ ইতিমধ্যে আপোনালোকে জানে যে পূৰ্বতে মোদীৰ জনপ্ৰিয়তা আছিলে মোদী ওলাই গলে লাখ লাখ জনতাই পিছে পিছে গৈ থাকে আপোনালোকে জানে একেলগে যেটো খোজ কাহে মোদীৰ লগত কিন্তু এতিয়া ৰাহুল গান্ধীৰ লগত লাখ লাখ জনতাই খোজ কাহে এই দৃশ্য আপোনালোকে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পৰা আপোনালোকে দেখা পাই আছে আৰু এতিয়া ন্যায় যাত্ৰাটো যেটো গোল এতিয়া আহিলে নিৰ্বাচনী প্ৰচাৰ সময়ত আপোনালোকে নিশ্চয় দেখিছে যে প্ৰত্যেকখন সভাতে লাখ লাখ জনতা ওলাই গৈছে আপোনালোকে নিশ্চয় দেখিছে ৰাহুল গান্ধীৰ যি সমূহ নিৰ্বাচনী প্ৰচাৰ আছিলে নিৰ্বাচনী প্ৰচাৰ সময়ত লাখ লাখ জনতা ওলাই গৈছে আৰু আপোনালোকে ইতিমধ্যে জানে যে উত্তৰ প্ৰদেশত কোনে ৰাজত্ব কৰে যোগী আদিত্যনাথ যেটো এগৰাকী উগ্ৰ হিন্দুত্ববাদী নেতা আৰু এইগৰাকী মুখ্যমন্ত্ৰীক উত্তৰ প্ৰদেশৰ জনতাই ইতিমধ্যে বিদায় দিব বিচাৰিছে ইতিমধ্যে আপোনালোকে জানে যে উত্তৰ প্ৰদেশত 80খন সিট আছে আৰু 80খন সিটত বিজেপিয়ে পূৰ্বতে লাভ কৰিছিল 70তকৈ অধিক আসন আৰু এইবাৰ সেই উলুটা ছবি দেখিবলৈ পোৱা যাব বুলি আমি আশা কৰিছো আপোনালোকে জানে যে উত্তৰ প্ৰদেশত আগতে যেনেকুৱা এটা ঢৌ আছিলে যেটো মোদীৰ ঢৌ আছিলে যোগী আদিত্যনাথৰ যেটো ঢৌ আছিলে এতিয়া সেই ঢৌ নাইকিয়া হৈ গ'ল হঠাৎ পৰিৱৰ্তন বিচাৰিছে উত্তৰ প্ৰদেশৰ জনতাই কিয় পৰিৱৰ্তন বিচাৰিছে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় জানে আৰু আপোনালোকে জানে যে এতিয়া পঞ্চম পৰ্যায়ৰ নিৰ্বাচন যেটো চলি আছে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে তাত থিয় হৈছিলেগে ৰাহুল গান্ধী আৰু অখিলেশ যাদৱ দুইগৰাকী নিৰ্বাচনী প্ৰচাৰ আছিলে প্ৰয়াগৰাজত আৰু এই প্ৰয়াগৰাজত যেনে ধৰণে মানুহ ওলাই আহিলে যেনে ধৰণে মানুহে ঘেৰি ধৰিলে ৰাহুল গান্ধী আৰু অখিলেশ যাদৱক মানুহ ফালি ফালি তেখেতে সভাত উপস্থিত হ'লগে যেনে তেনে এই যে ভিৰ এই ভিৰৰ মাজত বহুতেই মানে কি কৰিছে চেণ্ডেল হেৰুৱাইছে বহুতেই আঘাতপ্ৰাপ্ত হৈছে গোটেই কথাবিলাক ইতিমধ্যে স্পষ্ট হৈ পৰিছে যি জনতাৰ ভিৰ আপোনালোকে দেখি হয়তো আচৰিত হ'ব কাৰণ ইমান ভিৰ হয়তো হ'ব বুলি কেতিয়াও কল্পনা কৰা নাছিলে ৰাহুল গান্ধী আৰু অখিলেশ যাদৱে কাৰণ পূৰ্বতে এনেকুৱা এটা ভিৰ হয়তো তেখেতে পোৱা নাছিলে যাৰ কাৰণে ৰাহুল গান্ধীয়ে আধাতে সামৰিবলগীয়া হ'ল নিৰ্বাচনী প্ৰচাৰ কাৰণ তেওঁলোকৰ দুখনকৈ সভা আছিলে এখন আছিলে প্ৰয়াগৰাজত আৰু আনখন আছিলে মুংগেৰীত দুইখন সভাতে লাখ লাখ জনতাৰ ভিৰ আৰু দুইখন সভাতে ইতিমধ্যে জনতাৰ ভিৰৰ কাৰণে তেওঁলোকে প্ৰচাৰ চলাব নোৱাৰিলে আধাতে সামৰি দিবলগীয়া হ'ল আগতে যেটো ঢৌ আছিলে মোদীৰ যেটো ঢৌ আছিলে যোগী আদিত্যনাথৰ যেটো ঢৌ আছিলে এই ঢৌ শেষ হৈ গ'ল আপোনালোকে জানে যে মোদীৰ ফালৰ পৰা কোৱা হৈছিলে যে 400 আসন পাৰ হ'ব 400 আসন পাৰ হয় নহয় হেতু সময় লক্ষ্য নিব কাৰণ মোদীৰ ফালৰ পৰা কোৱা কথাখাৰ কিমান সত্যতা প্ৰমাণ হ'ব ইতিমধ্যে 4 দিনলৈ সকলোৱে অপেক্ষা কৰি আছে ইতিমধ্যে আপোনালোকে জানে যে উত্তৰ প্ৰদেশৰ পৰা যদি যথেষ্ট আসন লাভ কৰে 80খনকৈ আসন যদি 80খন আসনত যদি 70খনে যদি কংগ্ৰেছে পাবলৈ হয় তেতিয়াহ'লে তাৰ পৰা পাব কেইখন 10খন আসন পাব মোদীৰ যেটো 400খন আসনৰ কথা যেটো কৈ আছিল এই 400খন আসন সম্পূৰ্ণ হ'বগেনে মোদীৰ যেটো গ্যাৰান্টি এই গ্যাৰান্টিবিলাক আগতে আছিলে এতিয়া গ্যাৰান্টি এইবিলাক নাই মোদীৰ গ্যাৰান্টি উঠি গ'ল এতিয়া আকুণ্ঠ সহাৰিয়ে জনসভাত ঘটালে অথন্তৰ হেলিকপ্টাৰ অৱতৰণৰ সময়তে সহস্ৰাধিক সমৰ্থকৰ ভিৰ দুই নেতাক চাবলৈ হাজাৰ হাজাৰ সমৰ্থকৰ সমাগম চাৰিওফালে মানুহ আৰু মানুহ ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ সিং যাদৱ মঞ্চত উঠাৰ লগে লগে পৰিস্থিতি অধিক বিষম হ'ল ধূলি উৰুৱাই মঞ্চৰ কাষলৈ ঢাপলি জনতাৰ নৰেন্দ্ৰ মোদীজীক কিয়োটো পहुंचाना है কিয়োটো মঞ্চৰ ওপৰত উঠিবলৈ উদ্যত হ'ল সমৰ্থক প্ৰচাৰ সভাৰ এই অথন্তৰৰ পিছৰ পৰিস্থিতি এয়া য'তে ত'তে পৰি ৰৈছে চেণ্ডেল আৰু জোতা সাংসদ ৰাহুল গান্ধী আৰু অখিলেশ সিং যাদৱে বাৰম্বাৰ চেষ্টা কৰাৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অৱশেষত এটাও বাক্য নোকোৱাকৈ মঞ্চৰ পৰা উভতিল দুই নেতা একাংশ সমৰ্থকে ভাঙি পেলালে বেৰিকেড একেই পৰিস্থিতিৰ উদ্ভৱ হ'ল প্ৰয়াগৰাজত হোৱা মুংগেৰী জনসভাটো জানিব পৰা মতে কেইবাজন সমৰ্থক আহত হ'ল এই সমাগমত
ৰাহুল গান্ধী আৰু অখিলেশ সিং যাদৱৰ সুৰক্ষাক লৈও আৰক্ষী বিপাঙত পৰিল জনতাৰ উন্মাদ আচৰণ দেখি। এয়া কংগ্ৰেছ তথা সমাজবাদী পাৰ্টিৰ বাবে ভাল লক্ষণ বুলিও বহুতে দাবী কৰিছে। উত্তৰ প্ৰদেশত পৰিৱৰ্তনৰ লহৰ বলিছে বুলিও দাবী কংগ্ৰেছ সমৰ্থকৰ। জনতাৰ এই বিপুল সঁহাৰি ভোটলৈ পৰিৱৰ্তিত হয় নে নহয় সেয়া হ'ব গুৰুত্বপূৰ্ণ। দুই নেতাৰ প্ৰতি থকা মৰম আৰু আস্থাৰ বাবে জনতাৰ এই আচৰণ যদি হয় সেয়া নিশ্চয় ইণ্ডিয়া মৰ্চাৰ বাবে হ'ব পাৰে সঞ্জীৱনী শক্তি। নেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম। नरेंद्र मोदी जी को क्योटो पहुंचाना है। কংগ্ৰেছৰ ঢৌ আহিছে বুলি দাবী। ব্যাপক ভিৰৰ বাবে নিৰ্বাচনী ৰেলী উলিয়াব নোৱাৰিলে কংগ্ৰেছে আৰু বৃহৎ দেশখনত নিৰ্বাচনী পথ পৰিৱৰ্তনৰ আশংকা। আমি দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক। এয়া উত্তৰ প্ৰদেশৰ দৃশ্যাংশ আৰু এখন কংগ্ৰেছৰ আচলতে নিৰ্বাচনী সভা, নিৰ্বাচনী প্ৰচাৰ সভা। দেখিবলৈ পাইছে যে হাতে হাতে কংগ্ৰেছৰ পতাকা লৈ আচলতে ৰাহুল গান্ধীৰ এখন সভাত আচলতে হিলদল ভাঙি ওলাই আহিছে হাজাৰ হাজাৰ লোক। হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাত। আপোনালোকে লোকে লোকাৰণ্য হৈ পৰিছে উত্তৰ প্ৰদেশৰ এয়া নিৰ্বাচনী সভা, আৰু এয়া কোনো বিজেপিৰ সভা নহয়, এই সভা হৈছে কংগ্ৰেছৰ। ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল উত্তৰ প্ৰদেশলৈ, আৰু সেই সময়তেই দেখিবলৈ পোৱা গৈছে যে আচলতে বিজেপিৰ ভোট বেংক বুলি ক'ব লাগিব উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ হৈছে যোগী আদিত্যনাথৰ ৰাজ্য। আপোনালোকে সকলোৱে জানে যোগী আদিত্যনাথৰ আচলতে কেনেধৰণৰ জনপ্ৰিয়তা আছে উত্তৰ প্ৰদেশত। কিন্তু এতিয়া এই যি দৃশ্যাংশ, এই যি দৃশ্য বা এই যি ছবি, এই ছবি আচলতে কি বুজাব বিচাৰিছে? এই ছবিয়ে আচলতে বুজাব বিচাৰিছে নেকি যে যোগী আদিত্যনাথৰ ৰাজ্যত বৃদ্ধি পাইছে নেকি কংগ্ৰেছৰ জনপ্ৰিয়তা? এয়া কিন্তু এক আচলতে খুব এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। এয়া উত্তৰ প্ৰদেশৰ যি নিৰ্বাচনী জনসভা সম্বোধন কৰিছিল, নিৰ্বাচনী প্ৰচাৰৰ বাবে কৈছিল ৰাহুল গান্ধী। আৰু এয়া দেখিছে বিৰোধী যি ঐক্যমঞ্চ, সেই ঐক্যমঞ্চৰ লগতে কংগ্ৰেছৰ পতাকা লৈ এইদৰে হিলদল ভাঙি হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছে ৰাহুল গান্ধীৰ নিৰ্বাচনী সভাত। ৰাহুল গান্ধীৰ জনসভাত হিলদল ভাঙি ওলাই আহিছে হাজাৰ হাজাৰ লোক। উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধী, আৰু ৰাহুল গান্ধীৰ সভাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। এয়া চাওক হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু